মূল্য আপোনালোক সকলোৱে হয়তো দেখিছে ডেভেলপমেণ্টৰ কাৰণে আমি যথেষ্ট ইতিমধ্যে কৰিছোঁ আমি আজিৰ তাৰিখত 27.5 লাখ মানুহক অৰুণোদয় দিওঁ 19.5 লাখৰে অৰুণোদয় আৰম্ভ কৰিছিলোঁ অহা দুমাহৰ ভিতৰত অসমত প্ৰায় 38 লাখ পৰিয়ালে অৰুণোদয় পাব আজি মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহাশয়ে বিহালীত উদ্যমিতা আঁচনিৰ জৰিয়তে মহিলাসকলক কাম কৰিবৰ কাৰণে 10,000 টকা দিয়াৰ আঁচনিৰ শুভাৰম্ভণি কৰিব আৰু এই আঁচনিৰে প্ৰায় 27.5 লাখ মহিলাক অনাগত 6 মাহৰ ভিতৰত সামৰি লোৱা হ'ব 1.5 লাখ যুৱক যুৱতীক আমি ইতিমধ্যে চাকৰি দিয়াৰ ব্যৱস্থা কৰিম 7-70ৰেও ক'ব নোৱাৰে যে কোনোবা এটা চাকৰিত দুৰ্নীতি হ'ল 7-70ৰেও ক'ব নোৱাৰে যে কোনোবা এটা চাকৰি দিওঁতে কোনোবা নেতাৰ ঘৰৰ ল'ৰাই পালে কোনোবা নেতাৰ ঘৰত পঢ়া শুনাত বেয়া গাধা তেওঁ চাকৰি পালে সেই কথা কেতিয়াও কোনো ক'ব নোৱাৰে যোৱাকালি মোৰ মুখৰ পৰা এটা কথা ওলাইছিল মই সমষ্টিৰ 158টা উপাসনাস্থলীলৈকে আমি যে 3 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিছোঁ তাৰে অগ্ৰিম অংশৰ 1.5 লাখ টকাৰ চেক আজি আমি গ্ৰহণ কৰিলোঁ আৰু সকলোৰে লগত সৌহাৰ্দ্যপূৰ্ণ আলোচনা কৰি অত্যন্ত সুখী হ'লোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ প্ৰত্যেকখন উপাসনাস্থলীক সুন্দৰকৈ সজাবলৈ অসম দৰ্শন আঁচনিৰ যোগেদি এই বৃহৎ আৰু মহৎ কাৰ্যসূচীৰ ব্যৱস্থা কৰিছে আৰু সকলোৱে ইয়াক আদৰণি জনাইছে অসমত এইকেইদিনত যোৱা দুদিনত আমি প্ৰায় 17,500 উপাসনাস্থলীলৈকে 3 লাখ টকাৰ 1.5 লাখ টকাৰ অগ্ৰিম ধন দিবলৈকে সক্ষম হৈছোঁ আৰু এই কামটো কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ সমষ্টিৰ 158টা উপাসনাস্থলীলৈকে আমি যে 3 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিছোঁ তাৰে অগ্ৰিম অংশৰ 1.5 লাখ টকাৰ চেক আজি আমি গ্ৰহণ কৰিলোঁ আৰু সকলোৰে লগত সৌহাৰ্দ্যপূৰ্ণ আলোচনা কৰি অত্যন্ত সুখী হ'লোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ প্ৰত্যেকখন উপাসনাস্থলীক সুন্দৰকৈ সজাবলৈ অসম দৰ্শন আঁচনিৰ যোগেদি এই বৃহৎ আৰু মহৎ কাৰ্যসূচীৰ ব্যৱস্থা কৰিছে আৰু সকলোৱে ইয়াক আদৰণি জনাইছে অসমত এইকেইদিনত যোৱা দুদিনত আমি প্ৰায় 17,500 উপাসনাস্থলীলৈকে 3 লাখ টকাৰ 1.5 লাখ টকাৰ অগ্ৰিম ধন দিবলৈকে সক্ষম হৈছোঁ আৰু এই কামটো কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত